দুৰ্ঘটনাত মৃত্যু হোৱা ৰূপহীহাট আৰক্ষী থানাৰ আৰক্ষী জোৱান আবুল কালামৰ জানাজা সম্পন্ন। কনুৱামাৰী গাঁও পঞ্চায়তৰ পুৰণি বস্তিৰ নিবাসী আছিল আবুল কালাম। যোৱা নিশা 9:15 আৰক্ষী বিষয়াজনৰ জানাজা সম্পন্ন হয়। সকলোৱে তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰে। জানাজা নামাজত অংশগ্ৰহণ কৰে প্ৰাক্তন বিধায়ক আব্দুল আজিজে। আব্দুল আজিজে গভীৰ শোক প্ৰকাশৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। না, এইজন ব্যক্তি আবুল কালাম প্ৰায় 1 বছৰ ধৰি মোৰ ৰূপহী থানাত আছে, আমাৰ ৰূপহী থানাত আছে। এই মানুহজন সম্পৰ্কে কোনো মানুহে মৃত্যু হোৱাৰ পিছত বেয়া বুলি ক'ব নোৱাৰিব, ময়ো নোৱাৰিম। যাৰ কাৰণে মই তেওঁ যদিও পুলিচত চাকৰি কৰিছে, ৰমজানৰ ৰোজা পাক্কা পুক্তা, নমাজত পাক্কা পুক্তা, মই জানো। সেইটো যদিও এই এলেকাৰ মানুহ হয়, এইটো এটা মোৰ পুৰণা এলেকা। এই গাঁওখনত 1980 চনৰ পৰা 1991 চনত মই চাইকেলেৰে অহা যোৱা কৰিছিলোঁ এই অঞ্চলত। আজি পকা ৰাস্তা হৈছে। গতিকে মানুহজন ভাল আৰু তাৰ ভাগ্যও ভাল। ৰমজান মাহত ৰোজা ৰাখি আৰু ইয়াতে এক্সিডেণ্টত মৃত্যু হৈছে। এইজন মানুহতো কবৰত তেওঁৰ হিচাপ কিতাপ নহ'ব নহয় ৰমজান মাহত। গতিকে তেওঁ এজন সৌভাগ্যৱান পুৰুষ বুলি ভাবোঁ। আৰু সমাজখনত মই আহি সুযোগ পাছ কৰিলোঁ, এজন মানুহ তেওঁৰ বিৰুদ্ধে নাপালোঁ। পুলিচত চাকৰি কৰা নহয়, যিকোনো ডিপাৰ্টমেণ্টত চাকৰি কৰিলে মানুহৰ 2-4জন মানুহ ওলায় তেখেতৰ বিৰুদ্ধে। মই 1% মানুহ পোৱা নাই। গতিকে জানাজাখনত আহিলোঁ, অংশগ্ৰহণ কৰিলোঁ। এটা জানাজাত অংশগ্ৰহণ কৰিলে 2 কেৰাত চব পোৱা যায়। 1 কেৰাত হ'ল নামাজটো পঢ়িলে ইয়াত আজান নহয়, আকামত নহয়, সিজদা নহয়, ৰুকু নহয়, কিন্তু ফৰ্জে কাফায়া। কিন্তু ফৰ্জে কাফায়াও কিন্তু ফৰজ আদায় নকৰি ফৰ্জে কাফায়াত আহিলে লাভ নাই। ফৰ্জে আইন আদায় কৰাৰ পিছত, ফৰ্জে কাফায়াত থিয় হোৱাৰ পিছত নামাজটো আদায় কৰিলে 1 কেৰাত চব পোৱা যায়, আৰু মাটি দিয়াৰ পিছত আৰু 1 কেৰাত চব পোৱা যায়। এই কথাটো যদি প্ৰত্যেকজন মানুহে জানিলে হয়, ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে সি জানাজা বিচাৰিলে হয়। আৰু 1 কেৰাত যেতিয়া সাহাবায়ে কেৰামে সুধিছিল, ইয়া ৰাছূলুল্লাহ 1 কেৰাত কি? আল্লাহ নবীয়ে উত্তৰ দিছিলে, সেই উহুদ পাহাৰটো পাল্লাত তুলিলে যিমান ওজন হয়, এটা জানাজাত থিয় হোৱাৰ পিছত নামাজ পঢ়িলে সেই নেকখিনি তাৰ আমল নামাত লিখা হয়। সুবহানাল্লাহ। আৰু যেতিয়া মাটি দিব, মিনহা খালাকনাকুম ওয়া ফিহা নুঈদুকুম ওয়া মিনহা নুখৰিজুকুম তাৰাতান উখৰা, কৈ যেতিয়া মাটি দিব, সি আৰেক কেৰাত সওৱাব পোৱা যায়। গতিকে ই এটা সাধাৰণ কথা নহয়। এইটো আদম আলাইহিস সালামৰ পৰা ঈসা আলাইহিস সালামৰ উম্মতলৈকে কোনো উম্মতে এই ধৰণৰ জানাজা পোৱা নাই যে জানাজা ঠাইত দোৱা কৰিব, আল্লাহুম্মা গফিৰলি হাইয়িনা ওয়া মাইয়িতিনা ওয়া শাহিদিনা ওয়া গায়িবিনা ওয়া সাগীরিনা ওয়া কাবীরিনা ওয়া যাকারিনা ওয়া উনসানা আল্লাহুম্মা মান আহইয়াইতাহু মিন্না ফাহিয়াল ইসলাম ওয়া মান তাওফাইতু মিন্না ফাতাওফাল বিমান। এই যে এটা দোয়া কৰা হয় জানাজাত আহিতে, প্ৰথমে আমি নিজৰ মাগফিৰাতহে বিচাৰোঁ। যেতিয়া আমি কওঁ আল্লাহুম্মা গফিৰলি হাইয়িনা, ইয়া আল্লাহ আমি যিসকল মানুহ পৃথিৱীত জিন্দা আছো মাফ কৰি দিয়া। অমাইয়াতিনা, এই মায়াত নহয়, পৃথিৱীত যিমান মানুহ মৃত্যু হৈছে সকলো মৃত গোষ্ঠীৰ লগত দোৱা কৰা হয়। উপস্থিত অনুপস্থিত, হাজিৰ নাজিৰ, পুৰুষ নাৰী সকলোৰ কাৰণে মাগফিৰাত কৰা হয়। গতিকে আল্লাহ তেখেতক, এই মানুহজনক জান্নাতুল ফেৰদৌছ নচিব কৰক। আমিন। আৰু 2টা সন্তান আছে, ইমান ধৈৰ্যশীল। মই আহি আচৰিত হ'লোঁ, কিমান জানাজা পঢ়িলোঁ মোৰ জীৱনত, ছাত্ৰ অৱস্থাৰ পৰা ৰাজনীতিক জীৱনলৈকে। কিন্তু য'তেই গৈছোঁ কান্দা ৰোল উঠিছে। এই বাচ্চা ল'ৰা 2টা যে তাৰ দেউতাকৰ ওচৰত বহি আছে, মই তেতিয়া দোৱা কৰিছোঁ, আল্লাহ ইহঁতক তুমি হেফাজত কৰিবা, আৰু এই ল'ৰা 2টাক তুমি এনেকুৱা শক্তি দান কৰা যে লিখা পঢ়াটোৰ ক্ষেত্ৰত, সকলো ক্ষেত্ৰত যাতে আল্লাহ তুমি ইহঁতক সহায় কৰিবা। তেখেতৰ মৃত্যুত এইটো অঞ্চলত এই অঞ্চলত শোকৰ ছাঁ পৰিছে, আৰু ময়ো গভীৰ সন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ, যাতে আল্লাহ সিহঁতক ধৈৰ্য সহ্য দান কৰে, আৰু পৰিয়ালটো যাতে আল্লাহ সকলো দিশৰ পৰা সিহঁতক সহায় কৰে, তাৰে কামনা কৰিলোঁ। ৰূপহীহাটৰ পৰা আইনুল হুদাৰ ৰিপৰ্ট, ভইচ 365।